অম্বিকাগিৰি ৰায় চৌধুৰী। তেওঁক আমি কি বুলি জানো? তেওঁৰ টাইটেলটো হৈছে অসম কেশৰী, ঠিক আছে? সো তেওঁ এজন পোয়েট আছিলে, এজন লিটাৰী ফিগাৰ আছিলে, ঠিক আছে? এজন সাহিত্যিক, এজন কবি। On December 18, 1885 in the Borpeta, he was born. ঠিক আছে? In 1904, he established the Anarchist Party. তাৰপিছত বন্দিনী ভাৰত, a self-written play was staged in 1907. আৰু এই 1907 যিটো বন্দিনী ভাৰত যিটো আছিলে তেওঁৰ ড্ৰামা, সেইখন আছিলে কেতিয়াৰ সময়ত? This is the period of স্বদেশী মুভমেন্ট। তেওঁ কি প্লে লিখিছে? প্লেজ ইনক্লুড দি জয়ধ্বজ বধ, এইখন হৈছে one of the most important play written by him, ঠিক আছে? Then ভক্ত গৌৰৱ, ঠিক আছে? কল্যাণময়ী, ঠিক আছে? And he is the author of the well-known poem বন্দকী চন্দেৰে। এই লিৰিক্সটো বহুত ইম্পৰ্টেণ্ট আছিলে আমাৰ গোটেই অসমৰ স্বাধীনতা আন্দোলনৰ সময়ত, ঠিক আছে? যিটো বন্দকী চন্দেৰে সমাগত বীৰত নৰ নাৰায়ণৰ ৰূপ, মিন্স কি? আজি বন্দকী চন্দেৰে সমাগত বীৰত, যিখিনি বীৰ আছে গোটেইখিনিকে সমাগত হৈ পেলাই এটা নতুন ৰূপত, ঠিক আছে? নতুন ৰূপত সকলোকে ওলাই আহিব দিছিলে, কিহৰ কাৰণে? ইণ্ডিপেণ্ডেন্সৰ কাৰণে।